খানাপাৰাত আচলতে বহু দিনৰ পৰা নিৰ্মীয়মান অৱস্থাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় যিটো আচলতে অতিথিশালা সেই অতিথিশালাটো নিৰ্মাণ কৰি থকা দেখিছিলোঁ আৰু নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছিল সেই গৌতম বৰুৱা আৰু ৰোহিত শইকীয়া দুয়োগৰাকী নিৰ্মাণ কাৰ্যৰ লগতো জড়িত হৈ আছিল আৰু অতি আশ্চৰ্যজনকভাৱে চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰা সেই অতিথিশালাটো এতিয়া দেখিবলৈ পালোঁ ৰুহিকা হোটেল নামেৰে নামাকৰণ কৰিছে আৰু এখন নিৰ্মীয়মান নতুন গেষ্ট হাউচটো কি কাৰণত দুগৰাকী ব্যক্তিৰ প্ৰাইভেট কোম্পানী সেই ৰুহিকা নামেৰে নামাকৰণ কৰি তেখেতসকলে হোটেল খুলিলে এইটো আটাইতকৈ আশ্চৰ্যজনক কথা আৰু বছৰি পানীৰ দৰত সেই গোটেই অতিথিশালাটো তেখেতসকলক হোটেল বনাবৰ কাৰণে হোটেল হিচাপে ব্যৱসায় কৰিবৰ কাৰণে তেখেতসকলক এৰি দিছে যিকেইজন ঠিকাদাৰে গোটেই অতিথিশালাটো নিৰ্মাণ কৰিছিল কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালা বুলি চৰকাৰৰ কোটি কোটি টকাৰ তেখেতসকলে ৰাজ পুঁজিৰ পৰা ব্যয় কৰিছিল আৰু ব্যয় কৰি শেষত যেতিয়া উন্মোচন কৰিবলৈ হ'ল যেতিয়া অতিথিশালা মুকলি কৰিবলৈ হ'ল তাত দেখিবলৈ পোৱা গ'ল যে ৰুহিকা নামৰ সেই কোম্পানীটো যিটো গৌতম বৰুৱা আৰু যিগৰাকী ঠিকাদাৰে সেই অতিথিশালাটো নিৰ্মাণ কৰিছিল সেইগৰাকী ঠিকাদাৰক ব্যক্তিগতভাৱে তেখেতক হোটেল খুলিবৰ কাৰণে গতাই দিয়া হ'ল আৰু পানীৰ দৰত বছৰি তেখেতসকলক সেই কামটো কৰিবলৈ দিয়া হ'ল গতিকে ইয়াত কাৰ কি স্বাৰ্থ জড়িত হৈ আছে কিয় এনেকৈ চৰকাৰী পুঁজি আচলতে অবাধ ব্যৱহাৰ কৰিছে এই গোটেই কথা বতৰাখিনিৰ ওপৰত তদন্ত হ'ব লাগে কৃষিমন্ত্ৰীগৰাকীয়ে যিটো ভাষ্য দিলে তেখেতে গম নোপোৱা ইয়াৰ ওপৰতো আচলতে আমাৰ সন্দেহ উপজিছে তেখেতে গম নোপোৱাকৈ কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ এটা অতিথিশালা নিৰ্মাণ কৰিছে তাক বহিৰাগত বনিয়াই আহি পেলাই তাত হোটেল নিৰ্মাণ কৰিছে ৰুহিকা নাম দি পেলাই এই কথা বতৰাবিলাক কেতিয়াও হ'ব নোৱাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত মাত মাতিব লাগে কি কাৰণত চৰকাৰী পুঁজিৰে নিৰ্মিত হোৱা এটা আন্তঃৰাষ্ট্ৰীয় অতিথিশালা এতিয়া ব্যক্তিগত ঠিকাদাৰক চমজাই দিবলগীয়া হ'ল এই কথা বতৰাৰ ওপৰত তেখেতে মুখ খুলিব লাগে আৰু যদি মুখ নোখোলে আমি ভাবি ল'বলৈ বাধ্য হ'ম ইয়াত যে তেওঁৰ নিজৰ অংক জড়িত হৈ আছে তেওঁৰ ব্যৱসায়িক অংক জড়িত হৈ আছে তেওঁৰ পৰিয়ালৰ ব্যৱসায়িক অংক জড়িত হৈ আছে এই কথা বতৰাৰ আমি ভাবিবলৈ বাধ্য হ'ম কাৰণ চৰকাৰী পুঁজি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত পুঁজি নহয় এয়া ৰাইজৰ ধন ৰাইজৰ কৰ কাটালৰ পৰা সংগ্ৰহ কৰা ধন গতিকে ইয়াত ৰাইজৰ জনাৰ অধিকাৰ আছে আৰু চৰকাৰীভাৱে নিৰ্মিত কোনো এটা সম্পত্তি বা কোনো এটা সম্পদ যদি কাৰোবাক গতাবলগীয়া হয় তাৰ সঠিক নিবিদা হ'ব লাগিব সঠিকভাৱে তাৰ কাৰণ ৰাইজে গম পাব লাগিব এনেকৈ যি নিৰ্মাণ কৰিব সিয়ে ব্যক্তিগতভাৱে হোটেল খুলিব তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত লাভালাভ হ'ব এনেকুৱা ধৰণৰ ব্যৱসায় আচলতে নচলিব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত মুখ খুলিবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু যদি সাহস আছে পুনৰ যি কাৰণত এই অতিথিশালা নিৰ্মাণ কৰিছিল কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় অতিথিশালা হিচাপে সেইটোক নিৰ্মাণ কৰি সেইটোক কাম কাজ আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ